এতিয়া 6 জনগোষ্ঠীৰ জনজাতিকৰণলৈ এটা रायजोफोर ओरैबायदि मोनसे भिडिअ जेरावहाय इउपिपिएल दोलोनिफ्राय फैगौ बिसायख'थिखौ लानानै एसे हरबावदो माबा इउजि ब्रह्म सारा मा फोरमायदों माबा जाग्रा होफैदों नालाय চাওক 26 লৈকে আমাৰ মিত্ৰতা আছে আজিকালি এলায়েন্সটো এনেকা নহয় যে দল হিচাপে এলায়েন্স নহয় মানে ইলেকশ্যন বাই ইলেকশ্যন হৈ যায় যেনেকৈ কাউন্সিলত এলায়েন্স নাছিলে 20তো আৰু 25তো কৰা নহ'ল আৰু কিন্তু আমাৰ বিধানসভা নিৰ্বাচনটো আমি ট্ৰিপল এলায়েন্সত খেলিছোঁ 2021 চনত কিন্তু 26 লৈকে থাকিবই আমি থাকিম নাথাকিম এইটো আমাৰ ওপৰত কিন্তু এতিয়ালৈকে ইয়াৰ ওপৰত কোনো চৰ্চা হোৱা নাই আৰু 2024 চনত যিটো লোকসভা নিৰ্বাচন ইয়াতো এলায়েন্সত আমি খেলিলোঁ আৰু এইটো 24ৰ পৰা 29 লৈকে এই এলায়েন্সটো থাকি যাব তো এইটো ইলেকশ্যন বাই ইলেকশ্যন এটা এলায়েন্স আৰু বাকী পিছত কি হয় এইটো চোৱা যাব কাৰণ আমিও সময় উপযোগী আৰু সময়ে যেনেকে দাবী কৰিছে এনেকে সিদ্ধান্ত ল'ম স্যার যেহেতু এতিয়া 6 জনগোষ্ঠীৰ জনজাতিকৰণলৈ এটা বিশেষ এটা উত্তাল হৈছে সমগ্ৰ ৰাজ্য এই ক্ষেত্ৰত স্যাৰ আপোনালোকৰ দৃষ্টিকোণটো কেনেধৰণৰ নাই আমাৰ জনজাতিকৰণ বিষয়টো ৰাজনৈতিক বিষয়ে নহয় ৰাজনীতিক দলত কোনো ৰাজনৈতিক দলত ইয়াৰ সিদ্ধান্তও নাই কিন্তু যিসকলে জনজাতি হ'ব বিচাৰিছে তেওঁলোকক সমৰ্থন কৰা ৰাজনৈতিক দল আছে আৰু হ'ব নালাগে বুলি কোৱা এইটো জনজাতিসকল তেওঁলোকৰ সপক্ষেও মানে সমৰ্থন দিয়া ৰাজনৈতিক দল থাকিব পাৰে আমাৰ জনজাতি সংগঠনবোৰে বহুত উদ্ধাৰ লিবাৰেলি বহুত কথা কৈ দিছে যে যদি কৰিবই লাগিব যদি ভাবে ভাৰত চৰকাৰ অসম চৰকাৰে 6টা জনগোষ্ঠী এতিয়া বৰ্তমানৰ জনগোষ্ঠী জনজাতিসকলে পাই থকা সুবিধাখিনি ইয়াৰ পৰা শ্বেয়াৰ দিব নোৱাৰে বেলেগে আপোনালোকে কোটা সৃষ্টি কৰক বেলেগ কেটেগৰী সৃষ্টি কৰক ইয়াতকৈ ইমান উদাৰ এটা চিন্তা ক'ত হ'ব পাৰে ইয়াত ভাৰত চৰকাৰে ইচ্ছা কৰিলে বহুতখিনি পৰিৱৰ্তন আনিব পাৰে কিন্তু তেওঁলোকে এইটো আনিবৰ কাৰণে বহুত এটা প্ৰচেছত যাব লাগে যেনেকৈ RGI ৰেজিষ্টাৰ্ড জেনেৰেল অফ ইণ্ডিয়া তেওঁলোকে এপ্ৰুভ কৰিবই লাগিব কিন্তু RGIৰ এপ্ৰুভ কৰিবৰ কাৰণে ক্ৰাইটেৰিয়া এই সময়ত যেতিয়া বনাইছিলে এই ক্ৰাইটেৰিয়াৰ লগত যদি মিল নাখায় RGIয়ে কোনোদিন এপ্ৰুভ নকৰে তেতিয়া সংশোধনৰ প্ৰয়োজন হয় সংশোধন লানিবৰ কাৰণে সেইটো পাৰ্লামেণ্টাৰী প্ৰচেছ বহুত দীঘলীয়া কিন্তু মই কৈ আছোঁ শিডিউল ট্ৰাইব যিটো ST কমিশ্যন তেওঁলোকে এপ্ৰুভ কৰিব লাগিব সেই দুটা অনুষ্ঠানে এপ্ৰুভ নকৰা পৰ্যন্ত পলিটিকেলিও আপুনি ডিচিশ্যন ল'ব নোৱাৰে কিন্তু এক্সিষ্টিং ক্ৰাইটেৰিয়া যিটো আছে সেইটো যদি সংশোধন নহয় এই দুটা অনুষ্ঠানে এপ্ৰুভ কৰিবই নোৱাৰে যিটো প্ৰতিবাদ এইটো প্ৰভাৱ পেলাব নেকি 2026 বিধানসভা নিৰ্বাচন সেইটো নিজৰ এৰিয়াত আপাৰ আছাম বা বঙাইগাঁও বা এই কেন্দ্ৰিক কিছুমান এৰিয়াত প্ৰভাৱ পেলাবও পাৰে কিন্তু এইটোতো নতুন পৰিস্থিতি নহয় আগৰ ইলেকশ্যনবোৰত দেখিছোঁ সেইকাৰণে এইটো কোৱা নাযায় কাৰণ এইটো এটা আন্দোলন হয় আন্দোলনৰ সপক্ষেও এটা মতামত আছে বিপক্ষেও এটা মতামত আছে আৰু সেই বুলি আপুনি প্ৰশ্ন কৰিব পাৰে যে জনজাতিকৰণটো বিৰোধিতা কৰা যিটো আন্দোলন ট্ৰাইবেল সংগ্ৰহ কৰি আছে তাৰ কিবা প্ৰভাৱ পৰিব নেকি সেইটো এটা প্ৰশ্ন কিন্তু প্ৰভাৱ পৰিব নপৰিব সময়ে ক'ব কাৰণ তেনেকুৱা আন্দোলন আগতো হৈছে কিন্তু মই ভাবোঁ যে আমাৰ অসমৰ সামাজিক জীৱনত এই আন্দোলনবিলাকক লৈ পেলাই সামাজিক এটা সংঘাত বা সংঘৰ্ষ তাৰ যাতে পৰিৱেশটো সৃষ্টি নহয় তাৰ কাৰণে মই আহ্বান জনাওঁ এইটো বিশেষকৈ কৰ্মী সভা আমাৰ মুছলপুৰ জিলা সমিতি UPPLত আৰু দলটো নিৰ্বাচনৰ পিছত বহু ধৰণৰ মানুহৰ মাজত হয়তোবা হতাশা আহিছে বা বেলেগ চিন্তাধাৰাও আহি যাব পাৰে বা আজি দলীয় নেতাৰ পৰা বহুতখিনি কথা স্পষ্টীকৰণ বিচাৰিছে মানুহ যে আমি কেনেকৈ আগবাঢ়ি যাব লাগে তাৰ কাৰণে আজি সভা পাতি আজি দলটো কেনেকৈ লৈ যাব শক্তিশালী কৰিবৰ কাৰণে আজি অপজিশ্যন আমি আমাক আৰু মানুহে জাজ নকৰে এতিয়া বিচাৰ নকৰে আৰু ৰুলিঙত আছে BJP KPPF তেওঁলোকক জাজ কৰিব আমি এই লেভেলত মানে গ্ৰাছৰুট লেভেললৈকে কাম কৰি পেলাই কেনেকৈ গাঁৱে গাঁৱে মানুহৰ মনত সোমাই দলটো আকৌ ষ্ট্ৰং কৰিব পাৰে আগন্তুক 2026 চনত বিধানসভা নিৰ্বাচনত আমি
হয়তো আমি ইতিমধ্যে এটা চিন্তা কৰিছোঁ যে বিটিআৰৰ বাহিৰতো আমি প্ৰতিদ্বন্দ্বিতা কৰিম। বিটিআৰতো 15টাতে প্ৰতিদ্বন্দ্বিতা কৰিম, তাৰ বাহিৰতো কৰিম। এই ধৰণৰ এটা সিদ্ধান্ত ল'ব গৈ আছোঁ। পৰাজয়ৰ বহুত কাৰণ আছে। এটা হ'ল যে 2-2.5 লাখ মান ভোট যিটো এটা হিচাপ কৰা যায়, সেইটো না BPFৰ ভোট আছিলে না কি আছিলে। তেওঁলোকে কিবা কাৰণত BPFক মানে আশীৰ্বাদৰ ভোট হিচাপে দি দিলে। কাৰণটো হ'ল যে বিজেপি আৰু UPPLটো পৰাজিত কৰিব লাগে। তেওঁলোকৰ এটা ভুল ধাৰণা কিবা এটা হৈছিল আছে, কিন্তু এইটো BPFৰ ভোট নহয়। 2.5 লাখ মান এই আশীৰ্বাদত ভোট পাই গ'লে, সেইকাৰণে তেওঁলোকে জিকি গৈছে। কাৰণ আমাৰ ভোট শ্বেয়াৰটো কোৱা নাই UPPLৰ। আশীৰ্বাদ যাত্ৰা মানে তেওঁলোকে এইটো চিন্তা কৰি পেলাই কৰা নাছিল, কিন্তু আশীৰ্বাদত ভোট পাই গ'ল। চোৰ যিটো এটা কিবা BTCত এলায়েন্সে নাছিল 2020 চনতো, আৰু 2025 চনতো আমি এনেকেই ফ্ৰী ইলেকশ্যন এলায়েন্স কৰাই নাই। এইটো লৈ পেলাই বোৰ্ডে মানে এটা প্ৰশ্ন আৰম্ভ কৰি দিলে, এলায়েন্সটো কি ধৰণৰ, এলায়েন্সকে একেলগে নেখেলিলে। এই চিৰিয়েলৰ কথাটো মনত আহি আছে, এ ৰিষ্টা কিয়া কেহলাতা হে। এই সম্পৰ্কটো কি সম্পৰ্ক বুলি কয়, এ ৰিষ্টা কিয়া কেহলাতা হে। মানুহে এইবিলাক মানে আলোচনাত আহিছে আৰু ঠিকে আছে, আমিও স্পষ্টীকৰণ দিব পৰা নাই। কিন্তু এই নিৰ্বাচনটো আমাৰ কাৰণে ডাঙৰ এটা লেচন, আৰু এই লেচনৰ পৰা আমি বহুতখিনি শিকিছোঁ।